কইনা তোকে গাড়ীটা ধুৱে আৰু ভাত কেইটামান খাই ঘৰা ঘূৰি যাব লাগে আৰু এনেকৈয়ে দৰা কইনা ধোৱাৰ পিছত হিমতে বিয়াখন সমাপন আৰু হঠাতেই কাৰোবাৰ ক্ৰন্দন হবে কাৰোবাৰ ক্ৰন্দন হবে শুনা আই তুমি মোৰ কথা ৰাখিলা গতিকে আই এয়া লোৱা এয়া মোৰ কথা মুণ্ড তোমাৰ হাতে দিলো বিদায় তেতিক্ষণে শিৱ শৰ্মা সেই স্থানত গৈ উপস্থিত হইলা পুত্ৰৰ কথা মুণ্ড দেখি কথা মুণ্ড দেখি বিপ্ৰৰ অহিয়া ফতি গইলা তৃতীয় পুত্ৰ ধৰ্ম শৰ্মাক চাই পাছে ধৰ্ম শৰ্মাক চাই পাছে বাছা ধৰ্ম কোন বাছা ধৰ্ম তাই মোহৰা বাছা সেই বাছা কথায় কওঁ মই শুন দিয়া মান সেই বাছা পুত্ৰৰ কথা মুণ্ড দেখি নহয়ে পৰাণ শোকেহিয়া ফাটি যায় শোকেহিয়া ফাটি যায় হেল্ল' ধৰ্ম পুত্ৰৰ কথা মুণ্ডলৈ মই জীয়াই নাথাকিব বাছা মই জীয়াই নাথাকিব ভাতৃ হৈ তই তাৰ মুণ্ড জোৰাই জীয়াই দিব লাগিব হ'ব পিতা কথা শুনি ধৰ্ম শৰ্মা ৰৈ নাথাকিলা